আমলাপতিস্থিত বিজেপিৰ সক্ৰিয় কৰ্মী ৰেখা শৰ্মাৰ বাসগৃহত উপস্থিত হৈ দেওবাৰে আবেলি প্ৰায় 4 বজাত তেখেতৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী অশোক সিংহালে। উল্লেখ্য যে বিজেপি নেত্ৰী ৰেখা শৰ্মাৰ আদৰ্শ তথা কৰ্মৰাজি বিজেপি দলৰ বাবে সদায় পথ প্ৰদৰ্শক আৰু প্ৰেৰণা। দলৰ প্ৰতি নিজৰ সমৰ্পিত সেৱা আগবঢ়াই অহা ৰেখা শৰ্মা 1996 চনত বিজেপি দলৰ পৰা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে নগাঁৱৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছিল। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উপ সভানেত্ৰী হিচাপে দায়িত্ব লোৱাৰ উপৰি তেখেতে অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, উমা ভাৰতীৰ দৰে শীৰ্ষস্থানীয় নেতাসকলৰ সৈতে সততে মঞ্চ শুৱনি কৰিছিল। আজি নগাঁৱত উপস্থিত হৈ ৰেখা শৰ্মাক দেখা কৰি তেখেতৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী অশোক সিংহলে। তেখেত শীঘ্ৰে সুস্থ হৈ উঠি পুনৰ পূৰ্বৰ দৰে সপ্ৰতিভ হোৱাৰ কামনা কৰিলে মন্ত্ৰীগৰাকীয়ে। এই ঘৰটো ৰেখা বাইদেউৰ ঘৰ আৰু এই ঘৰৰ পৰাই আমাৰ বিচাৰ পৰিয়ালৰ বহুতখিনি কাম আৰম্ভ হৈছিলে। বাইদেউৰ বয়স 86 বছৰ হ'ল। বাইদেউৰ স্বাস্থ্য ভাল নহয়, পেৰালাইচিছ ষ্ট্ৰোক হৈছে। বাইদেউ বিছনাত আছে। নগাঁৱত পতাকা উত্তোলন কৰিব আহি যেতিয়াই নগাঁৱত আহিছিলোঁ বাইদেউক মাত এষাৰ দি গৈছিলোঁ। আজিও বাইদেউক মাত দিবলৈ আহিলোঁ। বাইদেউৰ স্বাস্থ্য সোনকালে ভাল হওক, ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা।